বাক্সাৰ কাটাঝৰত ড্ৰাগছৰ বিৰুদ্ধে গোবৰ্ধনা আৰক্ষীৰ অভিযান। অভিযানত ড্ৰাগছ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজন বাক্সাৰ নিমুৱাৰ আফতাৰ হুছেইন। ধৃত আফতাৰ হুছেইনৰ পৰা 9.6 গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে ধৃত আফতাৰ হুছেইনে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। সম্প্ৰতি ধৃত ড্ৰাগছ সৰবৰাহকাৰী আফতাৰ হুছেইনক গোবৰ্ধনা আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আচলতে মই এই ঘোঁৰামৰা বজাৰৰ পৰা আহিছিলোঁ ইয়াতে কাজিবৰ চকত হঠাৎ চাওঁ যে আপোনাৰ পুলিচৰ ভিৰ এজন ল'ৰাক ধৰিছে আপোনাৰ এই নিমুৱা গাঁৱৰ আফতাৰ হুছেইন বুলি নাম। তাক ড্ৰাগছৰ ব্যৱসায় কৰে। তো ব্যৱসায় কৰে আৰু ভালেখিনি পৰিমাণৰ ড্ৰাগছ তেওঁৰ ওচৰৰ পৰা পোৱা গৈছে। এইটো আচলতে খুবেই চেঞ্চিটিভ এটা ইছ্যু। আমাৰ এই গাঁৱে বৰ্তমান ড্ৰাগছ মানে এনেকৈ সিঁচৰিত হৈ পৰিছে আৰু ভাল পুলিচে যেনেকৈ পদক্ষেপ গ্ৰহণ কৰিছে আৰু পুলিচে যেনেকৈ ধৰি আছে আসামীবিলাক, সেইটো আচলতে ভাল লক্ষণ। আৰু ইয়াৰ জৰিয়তে আচলতে মানে মই গোবৰ্ধনা পুলিচক ধন্যবাদ জ্ঞাপন কৰিম। তেওঁলোকৰ প্ৰচেষ্টাত আৰু এজন ড্ৰাগছৰ ব্যৱসায়ী ধৰাত পৰিছে আৰু আগন্তুক দিনত যাতে তেওঁলোকে এনেকুৱা ভাল আৰু ষ্ট্ৰংলি এনেকুৱা পদক্ষেপবিলাক গ্ৰহণ কৰি থাকে আৰু লগালগ আমাৰ যিবিলাক ৰাইজ আছে গাঁৱে থাকে তেওঁলোককো সচেতন হ'বলৈ মই আহ্বান জনাম, যাতে সচেতন হ'লে তেওঁলোক ইনফৰ্মেশ্যন যাতে পুলিচক দিয়ে যাতে সোনকালে এই ড্ৰাগছ ব্যৱসায়ীবিলাক ধৰাত পৰে।